কি ক'ব? হয়, আজি আমি অসম স্বাধীনতা ছাত্ৰ সন্থা হৈ ইয়াত আমি আহিছিলোঁ। আমি গম পোৱা মতে আমি যোৱা কেইটাদিনমান আগত যিটো ঘটনা ঘটিছিল, এই আমাৰ যিখিনি দিছৈ ভেলীৰ সংৰক্ষিত বনাঞ্চলক লৈ যিটো ঘটনা ঘটিছিল, তাৰ ওপৰত আমি আঠাই প্ৰতিবাদ কৰিছিলোঁ আৰু সেই প্ৰতিবাদৰ আমি একো সঁহাৰি নাপালোঁ। আৰু আজি ঠিক তেনেধৰণে বিভাগীয় কৰ্তৃপক্ষই আহি যি অসমৰ ভূমি, অসমৰ যি ৰোড মেপ 21 কিলোমিটাৰলৈকে আমাৰ যিটো আছিলে, সেইটো তেওঁলোকে নাগালেণ্ড গভৰ্ণমেণ্টক তেওঁলোকে গতাই দিব বিচাৰিছে। কি ক'ব? আজি আচলতে আমি গম পাইছিলোঁ যে মৰণি দিছৈ যিখন পথ, যি দিছৈ বনাঞ্চল মাজেদি গৈছে নগা ৰাজ্যলৈকে, সেই পথছোৱা 0 পইণ্টৰ পৰা 7.20লৈকে অসম চৰকাৰক PWD ডিপাৰ্টমেণ্টক তেওঁলোকে গতাবলৈ বিচাৰিছিল আৰু বাকীখিনি তেওঁলোকক নগা ৰাইজক গতাই দিবলৈ কাৰণে এটা তেওঁলোকে যুঁজা চলাইছিলে। আমি এইখিনি কথা গম পাই আজি আমি অসম স্বাধীন ছাত্ৰ সন্থাই আমি সকলো ইয়াত আহি কৰ্মকৰ্তালৈ ইয়াত আহিলোঁ আৰু আহি তেওঁলোকক আমি প্ৰশ্ন এটাই সুধিলোঁ যে এই পথছোৱা যিহেতু আমাৰ পথ হয়, আমাৰ সম্পত্তি হয়, এই মৰণি দিছৈ পথ য'ত লুংথুত শেষ হৈছে তালৈকে আমাৰ মাটি আছে, সেই পথছোৱা নগা ৰাজ্য চৰকাৰ কিয় দিব, কেনেকৈ তেওঁলোকে দিলে, সেইখিনি প্ৰশ্ন কৰিবলৈ আহিছিলোঁ। আৰু গম পালোঁ যে ইয়াত কোনো কাৰণ নোহোৱাকৈ, কোনো কণ্ডিশ্যন নোহোৱাকৈ তেওঁলোকে নগা ৰাইজক তেওঁলোকে বনাবলৈ তেওঁলোকে দিছে। এই আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ মাটি, আমাৰ পথ আমি কেনেকৈ তেওঁলোকক দিম? গতিকে এই ৰাস্তা যি পথ, এই পথছোৱা গোটেই আমাৰ হয়, অসম চৰকাৰহে বনাব। আৰু যদি নাগালেণ্ড চৰকাৰক দিব বিচাৰিছে, কণ্ডিশ্যন ৰাখক যে তেওঁলোকক বনাবহে পাৰিব, কিন্তু এই সম্পত্তি তেওঁলোকৰ নহয়।